মৰমৰ দশম মানৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ ইতিমধ্যে নতুন কাৰিকুলাম এণ্ড চিলেবাছ আহি পাইছে। মই তোমালোকক আগতে যিখন চিলেবাছ দিছিলোঁ, এতিয়া তাৰ পৰা অকণমান কথাটো বেলেগ হ'ব। তোমালোকে এইখিনি কথা মন দি চাবা। আমি প্ৰথমতে আমাৰ এতিয়া নতুন নেশ্যনেল এডুকেশ্যন পলিচিত যিবোৰ সিদ্ধান্ত লোৱা হৈছে, তাৰ ওপৰত আমি কিছুমান কথা তোমালোকে বা আমাৰ অভিভাৱকসকলে জানিবলগীয়া আছে। তাৰ কথাবোৰ এনেধৰণৰ হ'ব, মন দি পেলাই শুনিবা যে দশম শ্ৰেণীৰ পাঠ্যক্ৰম বুলি ক'লে আমাৰ গদ্য বিভাগ আছে বা আমাৰ কবিতা বিভাগ আছে বা আমাৰ ব্যাকৰণ আছে, ৰচনা আছে, এনেকুৱা ধৰণৰ যিখিনি আছে, কেনেধৰণে আমাৰ ভাষাটোৰ দক্ষতা ছাত্ৰ ছাত্ৰীয়ে অৰ্জন কৰিব পাৰে তাৰ ওপৰতহে গুৰুত্ব দিছে। গতিকে বৰ্তমান সময়ত আমাৰ গদ্য বিভাগত যিখিনি আমি পাঠ পাইছো অসমীয়া কিতাপখনত, তাত আমাৰ ঐতিহাসিক ঘটনা বা আত্মজীৱনী, কলা সংগীত, সংবাদ লেখা, জাতীয় পৰিচিতি, স্বাধীনতা সংগ্ৰাম, জাতীয় ঐক্য আৰু সংহতি, কৰ্ম অভিজ্ঞতা, শ্ৰমৰ মৰ্যাদা, সাহিত্যৰ বিশ্বজনীন আবেদন, ভ্ৰমণ বৃত্তান্ত, অসমৰ জনজাতি, স্বদেশ প্ৰেম, বৈজ্ঞানিক দৃষ্টিভংগী, জীৱনী, আঞ্চলিক মহিলা বা পুৰুষ, প্ৰকৃতি বিষয়ক মূল্যবোধ সম্পৰ্কীয় ভাৰতীয় জাতীয়তাবোধ সম্বলিত বিষয়। আনহাতে কবিতা বিভাগ আমাৰ আধ্যাত্মিক হ'ব পাৰে, দাৰ্শনিক, দেশপ্ৰেমমূলক, প্ৰকৃতিক বিষয়ক, হাস্যৰসাত্মক, ব্যংগাত্মক, চনেট বা প্ৰেমমূলক। আৰু ব্যাকৰণ আমাৰ বাক্য পৰিৱৰ্তন কৰা, সৰল, যৌগিক, জটিল, সমাস, নট্যবিধি আৰু সত্যবিধি, জ্যোতিচিহ্ন ব্যৱহাৰ, খণ্ডবাক্য, জতুৱা ঠাঁচ, বিপৰীতাৰ্থক, সমুচ্চাৰিত আৰু সমাৰ্থক শব্দ, উপসৰ্গ, অনুসৰ্গ, সন্ধি, ছন্দপ্ৰকৰণ, পদ, দুলৰি, ছবি, এটা শব্দত প্ৰকাশ কৰা আৰু প্ৰত্যয়। আনহাতে ৰচনা আমাৰ চিন্তামূলক, বৈজ্ঞানিক, উৎসৱ বিষয়ক বা সমস্যাবহুল হ'ব পাৰে। প্ৰতিটো পাঠৰ শেষৰ ভাগৰ অৰ্হতা বিকাশ হোৱাকৈ ক্ৰিয়াকলাপ সমাযোজন থাকিব। গতিকে ইয়াত ব্যৱহাৰিক ব্যাকৰণ, ধাৰণা, অনুশীলন, টোকা আদি সন্নিৱিষ্ট কৰা হ'ব। নৱম দশম শ্ৰেণীৰ পাঠসমূহ ক আৰু খ দুটা ভাগত ভগোৱা হৈছে। আমি দশম শ্ৰেণীৰ কথা মই ক'ব বিচাৰিছো যে ইয়াতে যে খ বিভাগ পৌৰাণিক লিখকৰ লিখন সন্নিৱিষ্ট কৰা হ'ব। ছাত্ৰ ছাত্ৰীসকলে খ ভাগৰ সলনি গ ভাগৰ সংস্কৃত বিষয়টো পঢ়িব পাৰিব। খ ভাগৰ সলনি যিবিলাক বিদ্যালয়ত যেনেধৰণে আছে তোমালোকক তেনেধৰণে কৈ দিবই। কিন্তু নম্বৰখিনি ক ভাগৰ হয় ৭৫, খ ভাগৰ হয় ২৫। ঠিক আগতেও তেনেধৰণে আছিলে। এইখিনি কথা মই তোমালোকক আলোচনা কৰিছিলো। খালি অকল বিতংকে বুজাইছে যে এতিয়া যিহেতু আমাৰ CUT পৰীক্ষা দিব লাগে, আমাৰ এই জ্ঞানবোৰ এতিয়াৰ পৰাই থাকিব লাগিব যে ভাষাৰ দক্ষতা আমি অকল প্ৰশ্ন পঢ়িলে নহব। গতিকে এইখিনি কেনেধৰণে ভাগ কৰিছে যে আমাৰ শিক্ষণৰ গুৰুত্ব, এতিয়া আমাৰ পাঠ আদান প্ৰদানত এনেকে ১০০% ভাগ কৰিছে, ৪৫%, বা ক্ৰিয়াকলাপত 25%, ব্যাকৰণ আৰু ৰচনাত 15%, ব্যৱহাৰিক দিশত 8%, প্ৰকল্পৰ সৃজনীমূলক কামৰ 5%, নিদানমূলক ব্যৱস্থা 2%, টোটেল 100%। যিকোনো প্ৰকাৰে আমি ছাত্ৰ ছাত্ৰীখিনিক আগবঢ়াই পেলাই নিব লাগে। ঠিক সেইধৰণে আমাৰ এবছৰৰ এটা সময়সূচী মতে আমি কেনেধৰণে আগবঢ়াব পাৰো সেইটো আমাৰ চেষ্টা সদায় অব্যাহত থাকিব আৰু ছাত্ৰ ছাত্ৰীসকলেও এই ক্ষেত্ৰত আগবাঢ়িবলৈ চেষ্টা কৰিব লাগিব। এই ক্ষেত্ৰত আমি এতিয়া জানিবলগীয়া কথা হৈছে আমাৰ ইয়াত ক বিভাগ আৰু খ বিভাগৰ আমাৰ মূল্যায়নটো হৈছে যে ক বিভাগৰ গদ্য 25, পদ্য 18, ব্যাকৰণ 10, ৰচনা 8, বাক্য ৰচনা, ভাৱ সম্প্ৰসাৰণ, আবেদন, লিখন 4, দুট পাঠৰ 10, টোটেল 75। খ বিভাগৰ গদ্য 10, পদ্য 8, ব্যাকৰণ 7, 25 নম্বৰ। আৰু যিসকলে খ বিভাগৰ পৰিৱৰ্তে গ বিভাগ কৰিব তেতিয়াও একেটাই হ'ব, গদ্য 10, পদ্য 8, ব্যাকৰণ 7, মুঠতে 25। ক বিভাগটো সকলোৰে থাকিব। খ আৰু গটো বিদ্যালয়ত ছাত্ৰ ছাত্ৰীয়ে গম পাব যে ক আৰু খ কৰিবনে নে কৰ সলনি ক আৰু গ কৰিব, সেইটো কাৰণে চিন্তা কৰিব নালাগে। এতিয়া আমি মূল কথাটোলৈ আহিম, আমাৰ এতিয়া কেনেধৰণৰ চিলেবাছখন হ'ব। আগতে আছিলে আমাৰ প্ৰত্যেক পাঠৰ এটা মাৰ্ক দিছিলে, কিন্তু এতিয়া আমাক মাৰ্ক দি দিয়া নাই। এতিয়া আমাক মুঠতে কিমান নম্বৰ আহিব সেইটোহে কৈছে। গতিকে মুঠ নম্বৰ যদি গদ্যৰ 25 নম্বৰ আহিব। এতিয়া আমাৰ এইখন নতুনকে আহা যিখন চিলেবাছ তাত তোমালোকে চোৱা যে আমাৰ গদ্যাংশৰ উদ্যোগী হৈ অহা ভাৰতীয় সংস্কৃতি আহিব ছমহীয়া পৰীক্ষাত, আৰু লগতে অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি বছৰেকীয়া অৰ্থাৎ হাইস্কুল শিক্ষান্ত পৰীক্ষাত এই তিনিটা। কিন্তু ইয়াত নম্বৰ দি দিয়া নাই, খালি শুদ্ধ চিনটোৱে বুজাইছে যে উদ্যোগী হৈ অহা ভাৰতীয় সংস্কৃতি ছমহীয়া পৰীক্ষা আৰু সেই দুটাৰ লগত অসমৰ জনগোষ্ঠী গাঁথনি আৰু সংস্কৃতি এই তিনিটা হাইস্কুল শিক্ষান্ত পৰীক্ষা। ঠিক তেনেকৈ ইণ্টাৰনেটৰ তিতা মিঠা অৰুণিমা সিনহা ছমহীয়া পৰীক্ষা, অৰণ্য যাত্ৰা ছমহীয়া পৰীক্ষা, পাৰেশ্বত এভুমুখী হাইস্কুল শিক্ষান্ত পৰীক্ষা।
এই গোটেই 4টা মিলি পেলাই আকৌ হাইস্কুল শিক্ষান্ত পৰীক্ষা। অকল ছমহীয়া পৰীক্ষাত ইণ্টাৰনেটৰ তিতা মিঠা, অৰুণিমা সিনহা, অৰণ্য যাত্ৰা। পদ্যাংশৰ তেনেকে বৰগীতখন মাধৱদেৱৰ বা জিকিৰ এই দুটা আহিব ছমহীয়া পৰীক্ষা, প্ৰশস্তি আহিব ছমহীয়া পৰীক্ষা, আৰু মই অসমীয়া আহিব বছৰেকীয়া পৰীক্ষা, আৰু দৃষ্টান্ত আহিব হাইস্কুল শিক্ষান্ত পৰীক্ষা। বছৰেকীয়া পৰীক্ষা মানে হাইস্কুল শিক্ষান্ত পৰীক্ষা। এতিয়া আমি ছমহীয়াৰ কাৰণে বৰগীত, জিকিৰ আৰু প্ৰশস্তি, বাকী এই তিনিটা আৰু প্ৰশস্তি, মই অসমীয়া, দৃষ্টান্তৰ মুঠতে গোটেইকেইটা মিলি হাইস্কুল শিক্ষান্ত পৰীক্ষা। ব্যাকৰণত তোমালোকৰ নৱম শ্ৰেণী ব্যাকৰণৰ উপৰিও সমাস, সন্ধি, বাক্য বিৱৰ্তন, সৰল, যৌগিক, জটিল, নত্যবিধি আৰু সত্যবিধি, জ্যোতিচিহ্ন ব্যৱহাৰ, খণ্ড বাক্য, জতুৱা ঠাঁচ, বিপৰীতাৰ্থক শব্দ, এটা শব্দত প্ৰকাশ কৰা আৰু প্ৰত্যয় ছেম আহিব। ছমহীয়া পৰীক্ষাটো আহিব, হাইস্কুল শিক্ষান্ত পৰীক্ষাটো আহিব। আৰু আনহাতে তোমালোকে চোৱা ভাৱ সম্প্ৰসাৰণ, আবেদন, প্ৰতিবেদন লিখন ছমহীয়া পৰীক্ষা, হাইস্কুল শিক্ষান্ত পৰীক্ষা। ৰচনা ছমহীয়া পৰীক্ষা, হাইস্কুল শিক্ষান্ত পৰীক্ষা। দ্ৰুত পাঠৰ ছমহীয়া পৰীক্ষা, হাইস্কুল শিক্ষান্ত পৰীক্ষা, কাৰণ দ্ৰুত পাঠৰ তেনেকুৱা একো চিলেবাছ নাই। অপঠিত পদ্যাংশ তোমালোকৰ ছমহীয়া পৰীক্ষা আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষা। তাৰপিছতে আমাৰ বি গ্ৰুপৰ আহিলে বিষাদ যুগ হাইস্কুল শিক্ষান্ত পৰীক্ষাত আহিব, প্ৰাচীন ভাৰতীয় শিক্ষা ছমহীয়া পৰীক্ষাত আহিব, আৰু দুইটা মিলি বছৰেকীয়া পৰীক্ষাত আহিব। পদ্যাংশ কানাই চাতুৰি হাইস্কুল শিক্ষান্ত পৰীক্ষা, ধৰ ঝাৰু ধৰ ভাই ছমহীয়া পৰীক্ষা, আৰু এই দুইটা কানাই চাতুৰি ধৰ ঝাৰু ধৰ ভাই হাইস্কুল শিক্ষান্ত পৰীক্ষা। তাৰপিছতে এয়া তোমালোকৰ ব্যাকৰণ আহিব, নৱম শ্ৰেণীৰ ব্যাকৰণৰ উপৰি ভুল বাক্যৰ শুধৰণি, উপসৰ্গ, অনুসৰ্গ, সমাৰ্থক শব্দ, পুৰণি শব্দ আধুনিক ৰূপ, এয়া তোমালোকৰ ছমহীয়া পৰীক্ষাতো আহিব আৰু তোমালোকৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত আহিব। আৰু ছন্দ ছমহীয়া পৰীক্ষাত নাহে, হাইস্কুল শিক্ষান্ত পৰীক্ষাত আহিব। মুঠ তোমালোকৰ 100। অসমীয়া সাহিত্য চয়নিকা নতুন 10ম শ্ৰেণী। অসমীয়া বিষয়ৰ অংশ হিচাপে সংস্কৃত গ্ৰুপ চি ল'ব খোজা শিক্ষাৰ্থীসকলে ৰিজু ভাৰতী পুথিখন পঢ়িব লাগিব। সেইটো তোমালোকক স্কুলত কৈ দিব, সেইটো চিন্তা কৰিব নালাগে। আৰু প্ৰতিটো ইউনিট পাঠৰ পৰা 2 বা 10 নম্বৰৰ প্ৰশ্ন আহিব। প্ৰতিটো ইউনিটত আমাৰ প্ৰশ্ন আহিব পাঠৰ পৰা 2 পৰা 10ৰ ভিতৰত। গতিকে 2 পৰা 10ৰ ভিতৰত আহিব। এইখিনি তোমালোকক প্ৰশ্ন আগত যেনেকে নম্বৰ দিছে তেনেকে দি দিয়া নাই। তোমালোকৰ ছমহীয়া পৰীক্ষা দিয়া হ'ল তোমালোকৰ চিলেবাছখন, আৰু বাকী বছৰেকীয়া পৰীক্ষাত গোটেইখিনি আহিব, গম পাইছা। আগত যি ধৰণে আছিলে সেই ধৰণে আছিলে, মাথো এটাই তোমালোকৰ পাৰ্থক্য হ'ল যে আগতে ইয়াত কিমান মাৰ্কছ আহিব কৈ দিছিলে, কিন্তু এতিয়া মাৰ্কছৰ কথা নাই। যিহেতু আমাৰ অকমান পৰীক্ষাৰ পদ্ধতিবোৰ সলনি হৈছে, সেইবাবে তোমালোকৰ মাজৰ প্ৰশ্ন, পাঠৰ তলৰ প্ৰশ্ন ক'ৰবাৰ পৰা বেছিকে দিব পাৰে, কোনোবাটো পাঠৰ পৰা কমো আহিব পাৰে, কিন্তু চিলেবাছটোহে দিব, তোমালোকে সম্পূৰ্ণ পঢ়িব লাগিব। তাৰ কাৰণে মই তোমালোকৰ কাৰণে সদায় ভিডিঅ'বোৰ ৰেডি কৰি দিম। তোমালোকে ভাল লাগিলে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা, কিবা থাকিলে কমেণ্ট কৰি সুধিবা। ধন্যবাদ।